আজি দশমীৰ পূজা। ৰাতিপুৱাই গা পা ধুই মন্দিৰলৈ ওলাই আহিলোঁ। চাকি বন্তি জ্বলাই দশমীৰ যি নিয়ম নীতি সেইখিনি কৰিলোঁ আৰু নতুনকৈ শিকিলোঁ। কাৰণ আগতে মই এনেকুৱা এখন সমাজত পূজা চাই পোৱা নাই। বিয়াৰ আগত মাৰ ঘৰত থাকোঁতে শৰাই দিওঁ, চাকি বন্তি জ্বলাওঁ আৰু ইমান ওচৰৰ পৰা পূজাভাগ পোৱা নাছিলোঁ। যিহেতু মই ইণ্টাৰকাষ্ট মেৰেজ কৰিছোঁ, আপোনালোকে হয়তো জানে, গতিকে দশমীৰ দিনা আমাৰ ফুট লগোৱা এটা নিয়ম থাকে। ডাঙৰে সৰুক ফুট লগাই আশীৰ্বাদ দিয়ে। সেই গতিকে আমাৰ ফেমিলি আটাইতকৈ ডাঙৰ বৰ্তাৰ ঘৰলৈ আমি সকলো মেম্বাৰ্ছ আহি উপস্থিত হ'লোঁ। আহিয়ে এয়া বৰমাই ৰেডি কৰিয়ে ৰাখিছে যিখিনি কৰিব লাগে ফুট লগাবৰ কাৰণে, আৰু প্ৰথমে চাহ খাই ল'লোঁ। আৰু জেলেবি ওলাব আৰু পূজা টাইমত। এয়া আমাৰ ডাঙৰ খুৰা, এইফালে ডাঙৰ খুৰী, তাৰপিছত এয়া ফুট লগাবৰ কাৰণে সামগ্ৰী ৰেডি কৰি ৰাখিছে বৰমাই। আৰু ডাঙৰৰ পৰা সৰুলৈ এফালৰ পৰা ডাঙৰে সৰুক ফুট লগাব। আৰু এয়া আমাৰ আটাইতকৈ ডাঙৰ মৰমৰ বৰমা, এয়া ডাঙৰ খুৰী। সৰু খুৰী আকৌ দেউতাক ঢুকাইছিলে, এবছৰ হোৱা নাই, সেইকাৰণে তেওঁ ফুট নাই লগোৱা, কিন্তু আহিছে। এইগৰাকী আমাৰ খুৰী ছোৱালী। আমাৰ সকলো ফেমিলি মেম্বাৰ এনেকৈ লগ হওঁ যিকোনো অকেজনত আৰু একেলগে খানা খাওঁ, ভাল লাগে। আৰু আমাৰ এইবাৰ প্ৰথম দশমীৰ ফুট, গতিকে আমাক সকলোৱে বহুত আশীৰ্বাদ দিছে আৰু জোকাইছেও কিবা কিবি কৈ। ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু এইফালে প্ৰথমে হাজবেণ্ডক লগাইছে, তাৰপিছত মোক লগাব। মই সকলোখিনি প্ৰথমবাৰৰ কাৰণে চাইছোঁ, শিকিছোঁ। যিহেতু নেক্সট জেনেৰেশ্যনৰ আটাইতকৈ ডাঙৰ বোৱাৰী মই হ'ম, গতিকে মোৰ দায়িত্ব বাঢ়িব। এতিয়া বাৰু ইমান দিগদাৰ নাই, বৰমা খুৰীহঁতে সকলোখিনি কৰেই, আহিলেই হ'ল। এনেকৈয়ে এজন এজনকৈ সকলোকে ফুট দিয়া পৰ্বটো হ'ল। আৰু একেবাৰে শেষত আমাৰ পৰিয়ালৰ পোৱালীকেইটা, এয়া খুৰাৰ ছোৱালী আৰু খুৰাৰ ল'ৰা, ইহঁতকো সকলোৱে ফুট লগাই দিলে। আমিও প্ৰথমবাৰৰ কাৰণে একেলগে ইহঁতক ফুট লগাই দিলোঁ, আশীৰ্বাদ দিলোঁ ভালকৈ পঢ়িবলৈ, ডাঙৰ হ'লে ভাল মানুহ হ'বলৈ। কেইখনমান চেলফি ল'লোঁ আৰু এইকেইখন চেলফি মোৰ খুবেই ভাল লাগিছে। আমি দুইজনে প্ৰথমবাৰ এনেকৈ ডাঙৰৰ পৰা দশমীৰ ফুট ল'লোঁ। তাৰপিছত আহিল খোৱা পৰ্ব। সকলোৱে এনেকৈ খাইছে, যিহেতু বহুতখিনি মানুহেই গোট খাইছোঁ। যোনে যেনেকৈ য'ত পাৰে সুবিধা হয় তেনেকৈয়ে খাইছে। ডাইনিঙত খাইছে, তলতো বহি খাইছে। আৰু এয়া কেইদিনমানৰ পিছত ভণ্টিও আহিলে। তাই সেই দশমীৰ দিনা আহিব পৰা নাছিলে, পাছত আহিলে, কিন্তু ফুট কোনোবা এটা তিথিলৈকে দিব পাৰি। তাইকো এয়া ফুট দিয়া হ'ল বৰ্তাহঁতৰ ঘৰতে, আৰু আমিও তাতেই ফুট দিলোঁ। আৰু এয়া ভণ্টিৰ ল'ৰাটো ভাগিন। তাৰপিছত এয়া মানুহজনে ফুট লগাই দিছে আৰু ময়ো লগাই দিম এতিয়া। তাৰপিছত আহিলোঁ খুৰা খুৰীহঁতৰ ঘৰলৈ, তাতো তেওঁলোকক ফুট লগাই দিলে আৰু সাঁচি ৰাখিলোঁ এইখিনি স্মৃতি প্ৰথমবাৰৰ বাবে। আৰু এতিয়াতো প্ৰত্যেক বছৰে হৈ থাকিব, আৰু মোৰ কাৰণে গোটেইখিনি নতুন হৈছে, যিহেতু বিয়া এবছৰ হ'বহে আমাৰ ডিচেম্বৰত। এয়া আমাৰ ভাগিন পোৱালি, তাকো ফুট লগাই দিছে। এইকেইটা ভণ্টিয়ে মোৰ কাৰণে লৈ আহিছে।